বুধবাৰে পুৱা 10 বজাত ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত উলুবাৰীত ছাগলী চোৰক হাতেলোতে ধৰি থানাত গতালে ৰাইজে জানিব পৰা মতে বিগত কেইবামাহ ধৰি শোণিতপুৰ জিলাৰ ঠেলামৰা থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱত চোৰে গৰু ছাগলী চুৰি কাৰ্য সংঘটিত কৰি জিয়াটো ভুগাইছে ৰাইজক আজি পুনৰ চুৰ কৰাৰ উদ্দেশ্যৰে সুশান্ত দাস আৰু সাজিদ আলীয়ে উলুবাৰী গাঁৱত ছাগলী চুৰ কৰাৰ সময়তে ৰাইজে হাততে ধৰি উত্তম মাধ্যম পুনাই ঠেলামৰা আৰক্ষী থানাত গতাই দিয়ে গভাইত চুৰ দুটাৰ ভিতৰত সাজিদ আলীৰ ঘৰ কমাৰ চুবুৰী আৰু সুশান্ত দাসৰ ঘৰ ঔবাৰী গাঁৱত বুলি জনা পৰা গৈছে দাদা দিনক দিনে ছাগলী চুৰ আৰু গৰু চুৰ হোৱা বহুতে দেখা গৈছে কি ক'ব দাদা হয় আজি এক মাহ দুই মাহ ধৰি আগৰ পৰাই ছাগলী চুৰ হৈ থাকে আমাৰ ৰাস্তাত হয় ছাগলী গৰু ৰাস্তাত থ'ব নোৱাৰে সদায় চুৰ হৈ থাকে দিনতে হয়নে দিনতে হৈ থাকে আজি হঠাতে মানে এই অটো চালক দুজন আহি ছাগলী ডাঙৰ ৰাইজে পালে হাততে পাইছে ক'ৰ হয় দাদা ছাগলী চুৰ কেইজন ছাগলীটো বৰ্তমান জানিব পাৰিলেও এই এটা উলুবাৰী আছিলে সুজিত দাস নেকি ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক